সকলোকে নমস্কাৰ জনাইছোঁ। 2021 বৰ্ষত প্ৰাদেশিকৰণ হোৱা টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত হৈ থকা ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। বাজেট চলি আছে। আজি বাজেটৰ অন্তিম দিন। আজি অসম চৰকাৰে দাখিল কৰিব 2024 বৰ্ষৰ বিত্তীয় বাজেট। অৱশেষত অসম চৰকাৰৰ ফালৰ পৰা আহিছে লিখিত উত্তৰ। বিদ্যালয় প্ৰাদেশিকৰণ কেতিয়া? টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ পদ উন্নীতকৰণ কৰা হ'বনে? মাননি বৃদ্ধি কৰা হ'বনে? আমি চাওঁ আহকচোন। প্ৰথমতে ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ খবৰটো। বিধায়ক আমিনুল ইছলামে প্ৰশ্ন কৰিছিল ৰাজ্য চৰকাৰক যে নতুনকৈ প্ৰাদেশিকৰণ কৰা কিমান সংখ্যক বিদ্যালয়ত ছাত্ৰ অনুপাতে শিক্ষকৰ সংখ্যা কম হৈ আছে, এই পদসমূহ কেতিয়া পূৰণ কৰা হ'ব? বঞ্চিত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ স্বাৰ্থত আইনখন কেতিয়া সংশোধন কৰা হ'ব? বাদ পৰি থকা হিন্দী আৰবী শিক্ষকসকলৰ পদসমূহ কেতিয়া প্ৰাদেশিকৰণ কৰা হ'ব? বিধায়ক আমিনুল ইছলামে প্ৰশ্ন কৰিছিল যে বঞ্চিত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ স্বাৰ্থত প্ৰাদেশিকৰণ আইন কেতিয়া সংশোধন কৰা হ'ব? তাৰ উত্তৰত লিখিত উত্তৰ দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। লিখিত উত্তৰ আমি চাওঁ আহকচোন যে সম্প্ৰতি প্ৰাদেশিকৰণ আইনখনৰ সংশোধনীৰ প্ৰস্তাৱ চৰকাৰৰ হাতত নাই। অৰ্থাৎ ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণ আইন সংশোধন নকৰে। নতুনকৈ প্ৰাদেশিকৰণ কৰা বিদ্যালয়সমূহক বেছ স্কুলৰ আওতালৈ নিয়া হৈছে। সেয়েহে শিক্ষকৰ সংখ্যা স্বাভাৱিকতে বাঢ়িছে বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে লিখিত উত্তৰ দিছে। নতুনকৈ প্ৰাদেশিকৃত টিউটৰ শিক্ষক শিক্ষয়িত্ৰীক শিক্ষক পদত উন্নীতকৰণ সম্পৰ্কে বিধায়ক নিজানুৰ ৰহমানে ৰাজ্য চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ ফালৰ পৰা উত্তৰ বিচাৰিছিল আৰু লিখিত উত্তৰ আহিছে। আমি চাওঁ আহকচোন। প্ৰশ্ন আছিলে বৰ্তমানে ৰাজ্যখনত প্ৰাদেশিকৃত উচ্চ মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত কিমানজন টিউটৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে? উক্ত শিক্ষক শিক্ষয়িত্ৰীসকলক মাহিলী পাৰিতোষিক কিমানকৈ দি থকা হৈছে? এই টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলক টিউটৰৰ পৰা শিক্ষক পদলৈ উন্নীতকৰণ কৰাৰ বাবে চৰকাৰে বৰ্তমান কি ব্যৱস্থা গ্ৰহণ কৰিছে? টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিস্তাৰিত তথ্য, নাম ঠিকনাসহ সদনত দাখিল কৰিবলৈ দাবী উত্থাপন কৰিছে নিজানুৰ ৰহমান ডাঙৰীয়াই। তাৰ উত্তৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰদান কৰিছে। বৰ্তমান অসমত প্ৰাদেশিকৃত উচ্চ মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত তলত উল্লেখ কৰা ধৰণে টিউটৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে। উচ্চ মাধ্যমিক বিদ্যালয়ত 1714 গৰাকী, উচ্চ প্ৰাথমিক বিদ্যালয়ত 5303 গৰাকী, নিম্ন প্ৰাথমিক বিদ্যালয়ত 2465 গৰাকী। প্ৰাদেশিকৰণ আইন অনুসৰি প্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলক মাহিলী পাৰিতোষিক তলত দিয়া ধৰণে দি থকা হৈছে বুলি কৈছে। উচ্চ মাধ্যমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকগৰাকীক প্ৰদান কৰা হৈছে 16,200 টকা, সহকাৰী প্ৰধান শিক্ষক টিউটৰ 14,400 টকা, সহকাৰী শিক্ষক টিউটৰ 12,600 টকা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত যিসকল টিউটৰ আছে 10,800 টকা আৰু টিউটৰ বিজ্ঞান শিক্ষকগৰাকীক প্ৰদান কৰা হৈছে 11,700 টকা। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ শিক্ষকগৰাকীৰ দৰমহা হৈছে 10,800 টকা। টিউটৰ হিচাপে নিযুক্তি পোৱাসকলে 5 বছৰৰ ভিতৰত প্ৰয়োজনীয় অৰ্হতা সম্পন্ন কৰাৰ পিছত টিউটৰসকলৰ পদসমূহ শিক্ষকলৈ উন্নীতকৰণ কৰাৰ ব্যৱস্থা আছে। ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ উত্তৰ যে টিউটৰ হিচাপে নিযুক্তি পোৱাসকলে যদি 5 বছৰ অতিক্ৰম কৰে তেতিয়াহ'লে প্ৰয়োজনীয় অৰ্হতা সম্পন্ন কৰাৰ পিছত এই টিউটৰসকলৰ পদসমূহ শিক্ষক পদলৈ উন্নীতকৰণ কৰাৰ যি ব্যৱস্থা আছে, এই সন্দৰ্ভত উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰয়োজনীয় অৰ্হতা সম্পন্ন থকা টিউটৰসকলে পদ উন্নীতকৰণ কৰাৰ বাবে আবেদন কৰিছিল আৰু 236 গৰাকী টিউটৰৰ পদ শিক্ষক পদলৈ বিত্ত বিভাগৰ ফালৰ পৰা অনুমোদন জনোৱা হৈছে আৰু উন্নীতকৰণ কৰা হৈছে।
নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় অৰ্হতা সম্পন্ন কৰা টিউটৰসকলকো পৰৱৰ্তী সময়ত শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ব। নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় অৰ্হতা সম্পন্ন কৰা টিউটৰসকলকো পৰৱৰ্তী সময়ত শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বিধানসভাৰ উত্তৰ দিছে আৰু লিখিত উত্তৰ ইতিমধ্যে আহিছে। কংগ্ৰেছ দলৰ আন এজন বিধায়কে প্ৰশ্ন কৰিছিল, টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ বেতন কেতিয়া বৃদ্ধি কৰা হ'ব? ৰাজ্য চৰকাৰৰ হাতত কিবা পৰিকল্পনা আছে নেকি? আৰু তাৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে যিসকল টিউটৰে সফলতাৰে 2 বছৰ সম্পন্ন কৰিছে বা কৰিব, তেখেতসকলৰ বিদ্যালয়খনৰ মুৰব্বীজনৰ প্ৰমাণপত্ৰৰ ভিত্তিত মাহিলী পাৰিতোষিক বৃদ্ধিৰ ব্যৱস্থা কৰা হ'ব। আকৌ এবাৰ কৈছোঁ যে টিউটৰ শিক্ষক কৰ্মচাৰীসকলে যিসকল টিউটৰে 2 বছৰ কাৰ্য সম্পাদন কৰিছে, তেখেতসকলৰ বিদ্যালয়খনৰ মুৰব্বীজনৰ প্ৰমাণপত্ৰৰ ভিত্তিত মাহিলী পাৰিতোষিক বৃদ্ধিৰ ব্যৱস্থা কৰা হ'ব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে উত্তৰ দিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ চাওঁ আহকচোন। কংগ্ৰেছ দলৰ আন এজন বিধায়কে প্ৰশ্ন কৰিছিল, শামছুল হুদা। এইজন বিধায়কে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফালৰ পৰা দৰমহা সম্পৰ্কে প্ৰশ্ন কৰিছিল। অসমত নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়সমূহত কৰ্মৰত চতুৰ্থ বৰ্গ কৰ্মচাৰী 2022 বৰ্ষৰ ছেপ্টেম্বৰত নিযুক্তি দিয়া হৈছিল আৰু কিমানজনক নিযুক্তি প্ৰদান কৰা হৈছিল চতুৰ্থ বৰ্গ কৰ্মচাৰী হিচাপে? এই কৰ্মচাৰীসকলৰ দৰমহা কিমান? কোনখন আইনৰ অধীনত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰিমাণ স্থিৰ কৰা হৈছিল? নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ কৰ্মচাৰীসকলে 28-30 বছৰ ধৰি বিনা বেতনে কাম কৰি থকা সত্ত্বেও চৰকাৰে সামান্যতম দৰমহাৰ বিনিময়ত অথবা ফিক্স পে নিযুক্তি প্ৰদান কৰা বুলি শুনিব পৰা গৈছে। এয়া সঁচানে? যদি সঁচা হয় তেন্তে চৰকাৰে তেওঁলোকক ফুল পে, ছাৰ্ভিচ বুক, NPS, OPSৰ সুবিধা প্ৰদান কৰিবনে? তথ্য সহকাৰে সদনৰ মজিয়াত দাখিল কৰিব লাগে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। অসমত নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীসকলৰ ভিতৰত চাকৰিৰ পৰা অৱসৰ লাভ কৰিবলৈ কিমান সংখ্যক কৰ্মচাৰী 10 বছৰ অথবা তাতকৈ কম সময় আছে? অৱসৰৰ সময়ত তেওঁলোকে কি কি সুবিধা লাভ কৰিব? ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ উত্তৰ, অসমত নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী হৈছে 1539 গৰাকী। এই কৰ্মচাৰীসকলৰ দৰমহা পৰিমাণ হৈছে 8,000 টকা। এই দৰমহাৰ নিৰিখ দ্য আছাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজেশ্যন অৱ ছাৰ্ভিচ অৱ নন টিচিং ষ্টাফ অৱ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018ৰ অধীনত স্থিৰ কৰা হৈছে। নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীসকলক ফিক্স পেত প্ৰাদেশিকৰণ কৰা হৈছে। ফিক্স পেত নিযুক্তি পোৱা কৰ্মচাৰীক ফুল পে, ছাৰ্ভিচ বুক, NPS, OPSৰ সুবিধা প্ৰদান কৰা নহয়। অৰ্থাৎ নতুনকৈ প্ৰাদেশিকৃত যিসকল চতুৰ্থ বৰ্গ কৰ্মচাৰী আছে তেওঁলোকক ফুল পে, ছাৰ্ভিচ বুক, NPS, OPSৰ সুবিধা প্ৰদান কৰা নহয়। অসমত নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী সকলৰ ভিতৰত অৱসৰ লাভ কৰিবলৈ 684 সংখ্যক কৰ্মচাৰী অৱসৰ বয়স 10 বছৰৰ বা তাতকৈ কম আছে। আজি দিনৰ ঠিক 2 বজাৰ লগে লগে অসম চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰিব, 2024 বৰ্ষৰ বিত্তীয় বাজেট। আৰু সেই বিত্তীয় বাজেটত অসম চৰকাৰে ৰাজ্যৰ দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী, ভেঞ্চাৰ শিক্ষক, টিউটৰ শিক্ষক, নতুনকৈ প্ৰাদেশিকৃত যিসকল শিক্ষক কৰ্মচাৰী আছিলে সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কি ঘোষণা কৰে, মই আপোনালোকক A to Z নতুন আপডেট দি থাকিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।